এভৰিৱান ৱেলকাম টু এক্সাম লিভ আশা কৰোঁ সকলোৰে যোনে যি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক সকলোৰে ভালে চলি আছে আমি আগৰ ভিডিঅ'টোত ডিছকাছ কৰি আছিলোঁ DHSৰ 2020 পেপাৰখন তাৰ আমি এইটো ফ'ৰ্থ পাৰ্ট হয় একচুৱেলি আৰু মই ইয়াৰ গোটেই ছিৰিজখিনি আনিছোঁ মানে অভাৰঅল যিমানকেইখন প্ৰিভিয়াছ ইয়াৰ হৈছিলে গোটেইকেইখনৰে মই আনচাৰ লৈ আনিছোঁ একচুৱেলি চ' ইয়াত পাৰ্ট 1 পাৰ্ট 2কে লৈ আনি আছোঁ পাৰ্ট 1 আৰু পাৰ্ট 2টো 2022 আৰু তাৰ বাকীকেইটা 2020 পেপাৰখন ডিছকাছ কৰি থকা হৈছে ইয়াৰ পিছলৈ আৰু বহুতকেইখন পাৰ্ট আহিব চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব চ' আজি আমি ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 77ৰ পৰা What is the superlative form of shy? Shyৰ superlative formটো কি হয় সুধিছে shyest, shyest, most shy, shyest. So ইয়াৰ correct answer কি হ'ব actually spellingৰ লগত হয় এইটো হ'ব SHYEST মানে option number A is correct. Next question number 78. Complete the following idiom with the correct option. At the drop of a কি হ'ব সুধিছে stone, hat, leaf, building. So ইয়াৰ correct answer কি হ'ব hat. Option number B is correct. আৰু ইয়াৰ মিনিংটো একচুৱেলি কি এট দ্য ড্ৰপ অফ এ হেড মানে কি হয় ডুইং ইমিডিয়েটলি কিবা এটা কাম যদি বহুত লৰালৰিকৈ কৰা হয় তৎক্ষণাৎ তাকে আমি কি বুলি কওঁ এট দ্য ড্ৰপ অফ এ হেড নেক্সট কুৱেশ্যন নম্বৰ 79 ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য চেণ্টেন্স মাউণ্ট এভাৰেষ্ট ইজ ডেছ হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড কাৰেক্ট ডিটাৰমিনাৰ বহাবলৈ কৈছে ইয়াত কি হ'ব ইজ দ্য হাইয়েষ্ট অপশ্যন নম্বৰ এ ইজ কাৰেক্ট Next question number 80. Use the correct word to complete the sentence. Correct word বহাবলৈ কৈছে যাতে sentence to complete হয়. Nobody has dashed to the prison. Except, access, except and access. So ইয়াৰ correct answer কি হ'ব actually ACCESS, access. So ইয়াৰ meaning to কি হয় কোনো তাৰ ভিতৰলৈ যোৱাৰ মানে permission বুলি নহয় কোনো যাব নোৱাৰে মানে সেইটো access. Except মানে কি ইয়াক এৰি বাকিখিনি আৰু accept মানে কি কিবা এটা বস্তু নিজে লোৱা আই একচেপ্ট দ্য গিফ্ট ফ্ৰম ইউ মানে মই তোমাৰ পৰা গিফ্টটো গ্ৰহণ কৰিলোঁ আৰু এক্সেছ EXCESS মানে কি হয় এইটো বহুত অত্যাধিক তাক আমি কি বুলি কওঁ বহুত বেছি হোৱাটোক এক্সেছ বুলি কওঁ নেক্সট কুৱেশ্যন নম্বৰ 81 দ্য চিননিম অফ দ্য পণ্ডাৰ ইজ চিননিম মানে কি আছিলে ছেইম মিনিঙৰ ৱৰ্ড কৈছে পণ্ডাৰ চ' ইয়াৰ কোনটো হ'ব ফ্লাৱাৰ ৰুমিনেট বিউটিফুল চাইল্ডিছ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ বি আৰু ইয়াৰ মিনিংটো কি হয় একচুৱেলি থিংক ডিপলি বহুত গভীৰভাৱে যদি ভবা হয় তাক আমি কি বুলি কওঁ পণ্ডাৰ বা ৰুমিনেট নেক্সট কুৱেশ্যন নম্বৰ 82 দ্য এণ্টিনম অফ দ্য ইনচলভেণ্ট ইজ এণ্টিনম মানে কি আছিলে আকৌ অপজিট মিনিং ইনচলভেণ্টৰ অপজিট মিনিং কি হয় সুধিছে একচুৱেলি ফাৰ্ষ্ট আমি জানিব লাগিব যে ইনচলভেণ্টৰ মিনিং কি হয় ইনচলভেণ্টৰ মিনিং হয় একচুৱেলি আনএবল টু পে ডেপ্ট আনএবল টু পে ডেপ্ট মানে কোনোবাই যদি নিজৰ যোনখিনি বাকী বুকা সেইখিনি যদি দিব নোৱাৰে তাক আমি কি বুলি কওঁ আনএবল টু পে ডেপ্ট বা ইনচলভেণ্ট চ' তাৰ অপজিট ৱৰ্ডটো কি হ'ব সলিউশ্যন ক্লিয়াৰ ৱেলথি বেংক্ৰাপ্ট চ' কাৰেক্ট আনচাৰ কি হ'ব ৱেলথি মানে ধনী অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 83 কমপ্লিট দ্য ফলোইং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন কাৰেক্ট অপশ্যনটো উলিয়াবলৈ কৈছে চ' ইয়াক কি দিছে এ ৰলিং ষ্ট'ন গেডাৰ্ছ ন' ডেছ চ' কি হ'ব wealth, moss, words, wood. Correct answer কি হ'ব moss. Option number B is correct. Next সুধিছে question number 84. What is the opposite gender of stag? Stagৰ opposite gender কি হয় সুধিছে UE, EWE. Actually ইয়াৰ answer কেইটা মই একেবাৰে কৈ যাওঁ UE মানে কি হয় actually female sheep বুজায় UE meaningটো কি female sheep আৰু কুৱেশ্যনত সুধিছিলে stag মানে আকৌ কি হয় actually deer হয় নেক্সট দিছে ভিক্সেন আকৌ কি হয় একচুৱেলি ফিমেল ফক্সক কোৱা হয় ভিক্সেন ফিমেল ফক্স আৰু নেনি কোৱা হয় একচুৱেলি ফিমেল গট ছাগলী কোৱা হয় আৰু হিন কোৱা হয় একচুৱেলি ফিমেল ডিয়াৰ চ' আমি কাৰেক্ট আনচাৰ পাই গ'লোঁ অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যন নম্বৰ 85 কমপ্লিট দ্য ফলোইং চেণ্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ কাৰেক্ট ডিটাৰমিনাৰ দিবলৈ কৈছে প্লিজ গিভ আছ ডেছ হেল্প চাম এনি ন' এ আপোনালোকে যদি আগৰ পেপাৰখন কোনোবাই ভিডিঅ'খিনি চাইছে গম পাব ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ এ ডেট ইজ চাম নেক্সট কুৱেশ্যন নম্বৰ 86 কমপ্লিট দ্য ফলোইং চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যনটো সুধিছে দ্য স্পাইডাৰ ক্ৰাউল্ড শ্ল'লি ডেছ দ্য বেনিষ্টাৰ বিফ'ৰ থ্ৰু আউট এলং একচেপ্ট So your correct answer কি হ'ব along. Option number C is correct. Next question number 87. What is the plural of trout?
ট'টো প্লুৰেল ফৰ্মনো কি হ'ব সুধিছে ইয়াক একচুৱেলি প্লুৰেল ফৰ্মো একেটাই থাকে টি আৰু ইউ টিয়ে থাকে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 88 হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ নইচি নইচিৰ ছুপাৰলেটিভ ফৰ্ম কি হ'ব নইচিয়েষ্ট ইয়াৰ একচুৱেলি স্পেলিঙৰ বেলেগ বেলেগকৈ দিয়া আছে চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব NOISIEST চ' অপশ্যন নম্বৰ কোনটোত এইটো মিলিছে সেইটোৱে হ'ব SIEST অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 89 complete the following idiom with the correct option a leopard can't change its dash leopard can't change its কি হ'ব সুধিছে color spots nature habit চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাবচোন আৰু আপোনালোকক যে মই হোমৱৰ্কখিনি দিওঁ ইয়াৰ আনচাৰটো কিন্তু আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ কাৰণে কি হয় আপোনালোকৰ নিজৰো প্ৰেক্টিছ হয় একচুৱেলি নেক্সট কুৱেশ্যন নম্বৰ 90 হোৱাট ইজ দ্য এডভাৰ্ব অফ টেৰিবল টেৰিবলৰ এডভাৰ্ব ফৰ্ম কি হ'ব সুধিছে ইয়াৰ এডভাৰ্ব ফৰ্ম কি হ'ব টেৰিবলি অপশ্যন নম্বৰ চি ইজ কাৰেক্ট TRIBLY মোষ্টলি এডভাৰ্ববিলাকত LY যোগ হয় নেক্সট কুৱেশ্যন নম্বৰ 91 এইডোখৰ পৰা আমাৰ মেথছৰ পাৰ্টটো ষ্টাৰ্ট হৈছে চ' আপোনালোকে ভালদৰে মনলি চাই যাব আৰু লগে লগে কৰি যাব হোৱাট মাষ্ট বি এডেড টু ডিছ চ' ডেট দ্য ৰিজাল্টিং পলিনমিয়েল ইজ একজেক্টলি ডিভিজিবল বাই দিছ কৈছে যে এটা নাম্বাৰ দিয়া আছে নাম্বাৰ নহয় আৰু একচুৱেলি ধৰক ইকুৱেশ্যন দিয়া আছে এইটোৰ লগত আমি কি পলিনমিয়েলটোৰ লগত আমি কি প্লাছ কৰিলে একচুৱেলি এই পলিনমিয়েলটোৰ পৰা একজেক্টলি ডিভিজিবল হৈ যাব সুধিছে একজেক্টলি ডিভিজিবল মানে কি আমাৰ আনচাৰটো জিৰ' হ'বগৈ লাগিব লাষ্টত চ' আমি ফাৰ্ষ্টে কি কৰিব লাগে এনেকুৱাবিলাকত সদায় ডিভাইড কৰি চাব আমাক দিয়া আছে x⁴ প্লাছ 2x³ মাইনাছ 2x² প্লাছ x মাইনাছ 1 আৰু আমি ডিভাইড কিহেৰি কৰিব লাগে x² প্লাছ 2x মাইনাছ 3 এইটো ডিভিজন হয়তো সকলোৱে আপোনালোকে জানি মই ফাৰ্ষ্ট চাই ল'ম যে ইয়াত আছে x⁴ আৰু ইয়াত আছে x² চ' মই ইয়াত আৰু এটা কি মাল্টিপ্লাই কৰিব লাগিব x⁴ তেতিয়া আমাৰ ইয়াত কিমান আহিব x⁴ নেক্সট আমাৰ এইডোখৰত থাকিলে ইয়াত কিমান আহিব প্লাছ 2x³ আৰু এইটোত আহিলে মাইনাছ 3x²। এতিয়া জাষ্ট আমি এইটো পাতিম আৰু তলৰ লাইনটো সদায় চিম্বলকেইটা চেঞ্জ হৈ যায় এইটোত আমাৰ এইডোখৰ 0 হৈ গ'ল এইটোত থাকিলে প্লাছে মাইনাছে মাইনাছ আৰু ডাঙৰটো আগত যিহেতুকে প্লাছ আছে চ' প্লাছ থাকিব এইটো কিমান হ'ব x² প্লাছ x মাইনাছ 1 এতিয়া আকৌ আমি কি দিম চাব লাগিব x² মিলি আছে আমি কিমান দিম প্লাছ 1 কিমান আহিব x² আকৌ নেক্সট আহিব প্লাছ 2x প্লাছ মাইনাছে মাইনাছ 3 সেম আকৌ চিম্বলকেইটা চেঞ্জ হ'ব মাইনাছ মাইনাছ প্লাছ প্লাছ মাইনাছে 0 হৈ গ'ল এইটো প্লাছ মাইনাছে মাইনাছ ডাঙৰটো আকৌ যিহেতুকে মাইনাছ আছে চ' মাইনাছ x আৰু ইয়াত হ'ব প্লাছে মাইনাছে মাইনাছ ডাঙৰটো আগত প্লাছ আছে চ' প্লাছ 2 আমি কিমান পালোঁ ইয়াৰ ৰিজাল্টিংটো -x + 2 এইটো আমাৰ ক্লাছত ৰিমাইণ্ডাৰ থাকি গ'ল আমাক এতিয়া কি হৈছিলে যে এই পলিনমিয়েলটোক আমি কিমান প্লাছ কৰিব লাগে মনত ৰাখিব কিবা যদি সুধে তেতিয়া কি কৰিব ইয়াৰ চিম্বলকেইটা অল্টাৰ কৰি দিব মানে মাইনাছৰ জেগাত প্লাছ লিখিব প্লাছৰ জেগাত মাইনাছ তেতিয়া আমি কিমান লিখিব পাৰিম x - 2 অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট আমাক কুৱেশ্যন নম্বৰ 92 The length of the rectangle is 15 cm more than its width. If the perimeter is 150 cm, find the dimensions, length and breadth of the rectangle. কৈছে যে আমাৰ এটা rectangle আছে হা আৰু rectangle কি হৈছে কৈছে rectangle কৈছে the length of the rectangle is 15 cm more than its width. Width to suppose মই ধৰি ললো x তেতিয়াহ'লে length টো আমি কিমান পাম x + 15 cm যেহেতুকে বেছি বুলি কৈছিলে so let আমি কি ধৰিলো width আমি ধৰিলো x তেতিয়াহ'লে length আমি কিমান পাম x + 15 এতিয়া কৈছে যে পেৰিমিটাৰ হয় 150 cm তেতিয়াহ'লে length আৰু width কিমান হ'ব সুধিছে আমি যেহেতুকে জানো যে পেৰিমিটাৰৰ ফৰ্মুলা কি হয় পেৰিমিটাৰ ইকুৱেল টু আমাৰ ৰেক্টেংগুলাৰ কাৰণে হয় 2 * l + b l মানে length b মানে breadth পেৰিমিটাৰ আমাৰ দিয়া আছে 150 আৰু এইফালে আমাৰ কিমান হ'ব l ৰ ভ্যালু আমি ধৰিলো x + 15 আৰু ব্ৰেথৰ ভৰিলো আমি x এটো জাস্ট আমি এটা সলভ কৰিলে হৈ গ'ল 150 = 2 ভিতৰটো টুৱাইস x + 15 150 = 2 to মাল্টিপ্লাই কৰি দিও লগত 4x + 30 এটো আমি পাম 32 এফালে আহিলে কিমান হ'ব 120 = 4x therefore x = আমি কিমান পালো 120 / 4 তেতিয়ালে আমি কিমান পাম
30 centimeter. X মানে আমি কি ধৰিছিলো width to আমি কিমান পালো 30 তেতিয়ালে আমি কিমান পাম length equal to আমি কিমান পাম 30 plus 15 that is equal to 45 30 আৰু 45 option number D is correct. Next question number 93. In a triangle ABC এতিয়া কৈছে যে triangle C equal to 3 হয় triangle C equal to 3 হয় B equal to 3 হয় B equal to আমাক কৈছে যে 2 into angle A plus angle B আৰু আমাক এটা কৈছে যে find the three angles তিনটা angle আমাৰ ভ্যালুটো উলিয়াব লাগে এটো সক আপোনালোকৰ বেলেগ মেথড দি কৰিব পাৰে মানে সাবস্টিটিউশন মেথড দি ইটো জায়গা হিটো পাতিবা x ধৰি লৈ পিনি বাট আপোনালোকে অপচন খিনি চেক কৰিব আৰু ইয়াৰ আপোনালোকে যদি মিলাই চাই সক তাত ইয়াত কোনগিটা ভ্যালু উলাব एक्चुअली 20 40 আৰু 120 so option number B is correct. Next question number 94. A man purchased the two fans for 2,160 rupees. By selling one fan at a profit of 15% and the other fan at a loss of 9%, he neither gains nor loses the whole transaction. The cost price of the fan respectively. কৈছে যে মানুহ এজনে দুখন ফেন কিনিলে 2160 টকাত আৰু তাৰ কৈছে যে এখন ফেন বিকিলে প্ৰফিটত 15% প্ৰফিটত আৰু এখন আকৌ লছ কৰি 9% লছত তেওঁ বিকি দিলে কিন্তু তেওঁলোকে profit or loss যিমানে নকৰক ultimately তেওঁ কিন্তু একো হোল ট্ৰানজাকশনটো পা একো লছ নহল প্ৰফিটো নহল মানে ultimately 2160 rupees এ পালে তেতলে কৈছে যে ফেন গিখনৰ প্ৰাইস ন কিমান আছিল সো আমি এটা কেনেকৈ পাম লেট প্ৰাইস অফ ফাৰ্স্ট ফেন এখন ফেনৰ প্ৰাইসটো ধৰি ললো মই x তেতিয়ালে প্ৰাইস অফ সেকেন্ড ফেন আমি কিমান পাম টোটাল আসলে 2160 তেতিয়ালে এখন ফেনৰ যদি x হয় ইখনৰ কিমান হ'ব -x rupees এতিয়া আমাক according to question কি কৈছে জাস্ট আমি হেতু লিখি গলে হল according to question আমাক কৈছে যে এখন ফেনৰ প্ৰফিট হল 15% সো এতিয়া 15% হদাই মই কৈছো যে এনেকা পার্সেন্টেজ অফ ফর্মুলা বিলাকত কি কৰিব হদাই 100 ৰ লগত কম্পেয়াৰ কৰিব মানে এনে মই ধৰি ললো 100 টকা আছিল ফেনখনৰ দাম 15% profit মানে কিমান হ'ব 115 সো আমি কিমান লিখিম 115 divided by মই হদাৰ কি হল লগত কম্পেয়াৰ কৰিবলৈ কৈছিলো 100 ৰ লগত কষ্ট প্ৰাইস ইনটু আমি প্ৰাইসটো যেহেতুকে নাজানো কিমান লিখিম x প্লাস যেহেতুকে দুইটা যোগ কৰি আমি আলটিমেটলি আকৌ কিমান পাব লাগিব 2160 rupees ইখনত কি কৰিলে 9% লস কৰিলে 9% লস কৰিলে আমি কেনেকৈ লিখিম 100 লগত কম্পেয়াৰ কৰিম 100 minus 9 তেতলে কিমান হ'ব 91 তেতলে আমি কিমান লিখিম 91 divided by 100 আৰু ইনটু আমি প্ৰাইস সেকেন্ড ফেনখনৰ প্ৰাইস কিমান লিখিম 2160 minus x হৈ গল আৰু টোটাল আমি ট্ৰানজাকশনটোত কিমান পালো যেহেতুকে লস আৰু প্ৰফিট একো নহল সো আমি 1 টকাই পালো 2160 rupees এতিয়া জাস্ট আমি এটো সলভ কৰিলে হল 100 এই দুটাত কি হ'ব আমি এই দুটা কমন লৈ পিনি এটো সাইডে মাল্টিপ্লাই কৰি দিম মানে আমি কি লিখিম 115x plus 91 into 2160 minus x equal to 2160 আছিলে আৰু ইয়াৰ দুটা 0 মাল্টিপ্লাই হ'ব 0 মানে 100 টো এ লগত মাল্টিপ্লাই হৈ গল এতিয়া আমি জাস্ট এটো সলভ কৰিম কিমান পালো 115x plus 91 into 2160 মানে কিমান পাম আমি 19656 পাম আৰু আমি কিমান পাম 91x equal to 216000 এতিয়া আমি 115x minus 91x মানে আমি কিমান পালো 24x এই দুটাৰ পৰা আৰু কিমান থাকিব এফালে 21600 আৰু এফালে প্লাস আছে এফালে গলে মাইনাস হ'ব আমি কিমান পাম 19440 এতিয়া জাস্ট আমি x অফ ভ্যালু উলিয়াব লাগে কিমান কৰিম 19440 divided by 24 এটো যদি আমি সলভ কৰো কিমান পাম 81 আৰু 0 থাকিব 0 810 rupees সো x আমি কি ধৰিছিলো ফাৰ্স্ট ফ্ৰেন খনৰ প্ৰাইস সো ফাৰ্স্ট ফ্ৰেন খনৰ প্ৰাইস কিমান 810 আমি আনসাৰটো পাই গলো অপচন নম্বৰ C আৰু সেকেন্ড ফ্ৰেন খন কেনেকৈ উলিয়াব সেকেন্ড ফ্যান খনৰ প্ৰাইস আমি পাম 2160 minus 810 that is equal to 1350 rupees option number C is correct.
আশা কৰোঁ আপোনালোকে এইখিনিৰ পৰা হেল্পফুল হৈছে আপোনালোকৰ কাৰণে আৰু আপোনালোকে ভালদৰে বুজি গৈছে কিবা যদি মোক ডাউট থাকে এই কুৱেশ্যনখিনি লৈ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ খালি নাপাহৰিব আৰু আপোনালোকৰ লগৰ কোনোবাইও যদি প্ৰিপেৰেশ্যন কৰি আছে এক্সামৰ কাৰণে চ' আপোনালোকে তেতিয়া এই ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈও খালি নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 95 Find the length of a chord which is at a distance of 5 cm from the center of a circle of radius 13 cm কৈছে যে এটা সাৰ্কেল আছে আৰু সাৰ্কেলটোৰ ৰেডিয়াস কিমান বুলি কৈছে 13 সেন্টিমিটাৰ মানে ৰেডিয়াস আমি ধৰি ললো সাপোজ এডাল কিমান বুলি কলো আমি 13 সেন্টিমিটাৰ এটা নেক্সট কৈছে যে লেন্থ অফ এ কৰ্ড ইজ এট এ ডিসটেন্স অফ 5 সেন্টিমিটাৰ কৰ্ড এটা আছে কিমান 5 সেন্টিমিটাৰ ডিসটেন্সত এটা কৰ্ড মানে কি বুজি পাইছেনে আপোনালোকে যদি এটা সাৰ্কেলৰ দুটা পইণ্টত এটা লাইনে কাট কৰে তাক আমি কওঁ কৰ্ড এটা আমি কৰ্ডডাল কেনেকৈ ৰাখিম এইটো পইণ্টত ৰাখিম এটো আমাক কৰ্ডডাল আকৌ এই ডখৰৰ পৰা কিমান পইণ্ট বুলি কৈছে চেণ্টাৰৰ পৰা আমাক 5 সেন্টিমিটাৰ ডিসটেন্সত আছে বুলি কৈছে কৰ্ডডাল এ আৰু বি ডাল কি হয় আমাৰ কৰ্ড এতিয়া আমাক কৈছে যে কৰ্ডডালৰ লেন্থটো কিমান হ'ব আমাক সুধিছে মানে এ বিৰ ডিসটেন্সটো আমি উলিয়াব লাগে তাৰ কাৰণে আপোনালোকে সক সদায় এটো আপোনালোকে দেখিলে এটো এটা কি বনিলে ৰাইট এংগল ট্ৰায়াঙ্গল এটো ও এটো মই নাম দিলো সি ও সি বি কি হয় এটা ৰাইট ট্ৰায়াঙ্গল সো আমি তাৰ পৰা কি উলিয়াব পাৰিম এ বি সি ভ্যালুটো উলিয়াব পাৰিম আন্ডাৰ ৰুট O B square minus আমি কিমান পাম minus O C square O B ভ্যালু আমি কিমান পালো 13 square আৰু এফালে হ'ব আমাৰ 5 square তেতিয়া আমি কিমান পালো 13 যা 169 এফালে 5 যা 25 আন্ডাৰ ৰুটৰ ভ্যালু তাৰপিছত আমি ইয়াৰ পৰা কিমান পাম 144 আন্ডাৰ ৰুট 144 ভ্যালু হয় 12 মানে 12 144 হয় সো বিসি ভ্যালু আমি পাই গলো এডখৰ ভ্যালু আমি পাই গলো এই পাৰ্টকনৰ ভ্যালু কিমান হ'ব 12 সেন্টিমিটাৰ যেহেতুকে আমি কৰ্ডডাল কি হ'ব তাৰ ডাবল হ'ব যেহেতুকে ইয়াৰ দুগুণ হয় সো কৰ্ডডালৰ ভ্যালু কিমান হ'ব লেন্থ অফ দা কৰ্ড কিমান হ'ব আমি 12 * 2 কৰি দিম তাৰ দুগুণ হ'ব তেতিয়া আমি কিমান পাম 24 সেন্টিমিটাৰ অপচন নম্বৰ সি ইজ কাৰেক্ট Next question number 96. The circumference of a circle is 44 cm. What is the area? কৈছে যে এটা সাৰ্কেলৰ circumference হয় 44 cm তেতিয়া তাৰ এৰিয়াটো কিমান হ'ব এতিয়া আমি ইয়াৰ কাৰণে কি জানিব লাগিব ফৰ্মুলা circumference মানে কিমান হয় circumference of a circle হয় twice pi r তেতিয়া আমাক কিমান দিয়া আছে twice pi r ৰ ভ্যালু দিয়া আছে 44 cm ইয়াৰ পৰা আমি ৰেডিয়াসটো উলিয়াই লওঁ r = 44 divided by 2 into pi এৰিয়া ফৰ্মুলাটো কি হয় একচুয়ালি এৰিয়া ফৰ্মুলা হয় পাই r স্কয়াৰ আমি জাস্ট এটা ইয়াত ভ্যালু কিটা পুট কৰি যাম তাৰ আগতে আমি r টো আৰু অলপ সলভ কৰি লওঁ 2 2 যা 4 2 2 যা 4 মানে 22 বাই পাই এটো আমি কিমান পাম 22 আকৌ ইয়াত 22 বাই 7 মানে আলটিমেটলি আমি কিমান পালো r ভ্যালু 7 এতিয়া জাস্ট আমি এটো পাতি যাম পাই ভ্যালু 22 বাই 7 লৈছো আৰু r ভ্যালু আমি কিমান পালো 7 স্কয়াৰ মানে 7 into 7 7 7 cancel out হল আমি আনসার কিমান পাম 22 into 7 that is equal to 154 centimeter square option number C is correct next question number 97 a rhombus having sides of 13 centimeter length has a diagonal of 24 centimeter what it is its area এটা rhombus কৈছে rhombusৰ সাইডটোৰ সাইড গিটা কিমান হৈছে 13 সেন্টিমিটাৰ আৰু ডায়াগোনাল ডালৰ ভ্যালু কিমান হৈছে 24 সেন্টিমিটাৰ এৰিয়া নো কিমান হয় সুধিছে আমাৰ rhombusটো এতিয়া আমি জাস্ট ড্ৰ কৰি লওঁ এটো সাপোজ এটা rhombusটো সাইড গিটা কিমান কৈছে 13 13 13 আৰু 13 আৰু ইয়াৰ ডায়াগোনাল কৈছে যে 24 সেন্টিমিটাৰ এডালৰ ভ্যালু 24 সেন্টিমিটাৰ এৰিয়াটো আমাক খুদিছে এতিয়া ফাৰ্স্টে আপোনালোকে জানিব লাগিব যে ৰম্বাসৰ এৰিয়া নো কিমান হয় আৰু এডাল ডায়াগোনাল থাকিলে এডাল থাকিব ডায়াগোনাল এতিয়া সক ৰম্বাসৰ এৰিয়া হয় একচুয়ালি ফৰ্মুলাটো হয় আপোনালোকৰ এৰিয়া অফ ৰম্বাস হয় হাফ ইনটু d1 into d2 d মানে কি হয় ডায়াগোনাল দুডালৰ মাল্টিপ্লিকেশন এতিয়া সক আমাৰ এডাল ডায়াগোনাল দিলে 24 সেন্টিমিটাৰ বাট ইডাল নিদিলে আমি উলিয়াব পাৰিম নে বাৰু একচুয়ালি আমি পাৰিম কেনেকৈ পাৰিম পাইথাগোৰাছ থিওৰাম লগাই ইয়াৰ এটুকুৰা যদি আমি এটো কি হ'ব এটা ৰাইট এংগল ট্ৰায়াঙ্গল বনিব এই পাৰ্টটোত আমি এটো জানো 13 সেন্টিমিটাৰ এটো আমি আধা আধা কৰি দিব লাগিব 24 টো 24 আধা কিমান হ'ব 12 কে হ'ব 12 into মানে 12 আৰু 12 হ'ব টোটাল 24 যেহেতুকে সো আমি এই পাৰ্টটো উলিয়াব পাৰিম নে এতিয়া এটো মই নাম দি ললো o a ইকুৱেল টু কিমান পাম আমি 13 স্কয়াৰ minus 12 square under root of ভিতৰ থাকিব 169 minus 144
আণ্ডাৰ ৰুটৰ ভেলু তেতিয়াহ'লে আমি ইয়াত আল্টিমেটলি কিমান পামগৈ 25 আণ্ডাৰ ৰুটত চ' 5 চেণ্টিমিটাৰ এই অ' এ পাৰ্টকণ আমাৰ কিমান হয় 5 তেতিয়াহ'লে গোটেই ডায়েগনেলডাল কিমান হ'ব একচুৱেলি 10 ডায়েগনেল 1ডালৰ ভেলু আমি দিয়া আছিলে 24 তেতিয়াহ'লে ডায়েগনেল 2ডালৰ ভেলু আমাৰ কিমান হ'ব 5 2 যা 10 চেণ্টিমিটাৰ আমি জাষ্ট এতিয়া ফুট কৰি দিলেই হ'ল হাফ ইনটু d1ৰ ভেলু 24 d2 ভেলু 10 এইটো আমি সলভ কৰিলে হ'ল 12 মানে 120 চেণ্টিমিটাৰ স্কুৱেৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আপোনালোকক মই মেথছখিনি বুজাই যাওঁতে আপোনালোকে নিজেও লগে লগে কৰি যাওক কপিখনত তেতিয়া আপোনালোকৰ সুবিধা হ'ব এতিয়া আৰু জাষ্ট 3টা কুৱেশ্যন বাকী আছেগৈ আজি ভিডিঅ'টো অলপ লং হৈছে মই বুজিছোঁ কাৰণ এইখিনি মেথছখিনি আছে আৰু মেথছখিনি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 98 What is the simple interest on 1,200 rupees at the 6% per annum for the 146 days? Actually, it is simple interest formula. I am just formula to likhilole. Simple interest formula ki PRT by 100. P mane principal amount mane jiman to asile R mane rate of interest per annum T mane time kiman to time dise aru 100 to 100 likhile hol etia principal amount kiman dia ase rate of interest dia asile 6 time amak dia asile 146 days by 100 এতিয়া 100 to দিলু টাইম টু মই কিয় লিখা নাই সক টাইম টু আমি সদায় এটু ধৰু সদায় ইয়াৰত পাৰ ইয়াৰ এতিয়া কিন্তু আমাক কিমান দিয়া আছে 146 ডেজ তেলে আমি কেনেকৈ লিখিম 146 ডিভাইডেড বাই পাৰ ইয়াৰ যেহেতুকে আছে 365 এদি ডিভাইড কৰিব লাগিব মানে এটো কেনেকৈ উলিয়ালো কম পালে হয়তো সকলোৱে চাগে আমি কি হয় 365 days equal to 1 year therefore 1 day equal to 1 by 365 year and therefore amak kiman dia ase 146 days equal to ami kiman pam 146 divided by 365 year যেহেতু এটো ইয়াৰত আমাৰ ইউনিট টো আছে এতিয়া জাস্ট আমি এটো সলভ কৰিলে হল এটো সলভ কৰিলে আমি পাম একচুয়ালি 0 0 কিটা ক্যান্সেল আউটে হল এটো আমি পাম 10,512 divided by 365 আৰু এটো ডিভাইড কৰিলে আপোনালোকে পাব 28.8 so ইয়াৰ কারেক্ট আনসার কি হ'ব অপশন নম্বৰ ডি that is 28.80 rupees simple interest পাব ইমান দিনত থলে আপোনালোকে 1200 টকা যদি 146 ডেজৰ কাৰণে থয় আপোনালোকে কিমান পাব 28.8 এই মাজৰ লাইনডাল একচুয়ালি ডট পইণ্ট হয় দেই নেক্সট কুৱেশ্যন নম্বৰ 99 আশা কৰো আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ হেল্পফুল হৈছে আজিৰ আমি আহি পালোহি লাষ্টৰ দুটা কুৱেশ্যন 99 আৰু 100 কুৱেশ্যনটো সো চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব কুৱেশ্যন নম্বৰ 99 টোত আছে সিম্পলিফাই দ্য ফলোইং এটো এটা সিম্পলিফাই কৰিব লাগে জাস্ট জি দিয়া আছে লিখি লওঁ টুৱাইস x minus 3y minus ব্ৰেকেটৰ ভিতৰত আকৌ আছে টুৱাইস x minus y minus x bracket close এটো আপোনালোকে জাস্ট সলভ কৰি গলে হল টুৱাইস x minus 3y এই ব্ৰেকেটত থাকক এটো ব্ৰেকেট আমি হেৰি কৰিম টুৱাইস x minus y এটো মাল্টিপ্লিকেশন হৈছে যেহেতুকে মাইনাস আহিব আৰু এইফালে মাইনাস মাইনাসে প্লাস x আৰু এই গুটি পাৰ্টটো আকৌ এটা ব্ৰেকেটত আছিল এটো নেক্সট টুৱাইস x minus 3y minus twice x plus y minus x to solve কৰিলে হল twice x minus এটো হ'ব 4y minus x যেহেতুকে minus minus plus হ'ব so 3x এতিয়া আমি কিমান পাম twice x minus 4y minus minus plus 3x যেহেতুকে minus minus plus হ'ব ইয়াৰ পৰা আমি কারেক্ট আনসার কিমান পাম 5x plus 2x plus 3x 5x minus 4y so correct answer hobo 5x minus 4y option number D is correct next question number 100 find the value of n in the equation n or value to ulebole koise amak dia ase equation to 2 to the power n ako n equal to 2 3 ako 4 etia edu sok keneke koribo 2 এই দুইটা যেহেতুকে একেলগে আছে ন মাল্টিপ্লিকেশন কৰিম কিমান হ'ব 2n স্কয়াৰ ইফালে হ'ব 2 ইফালে হ'ব 3 * 4 কিমান হ'ব 12 এতিয়া তলত যেহেতুকে বেসটো সেম আছে এই ওপৰটোক আমি কম পাৱাৰ আৰু তলৰ পাৰ্টটোক আমি কম বেস এই দুটা বেস আৰু ওপৰখিনি পাৱাৰ হয় সো বেসটো যদি সেম থাকে আমি পাৱাৰ গিটা ইকুৱেট কৰিব পাৰো 2n² = 12
তেতিয়াহ'লে আমি n স্কুৱেৰৰ ভেলু আমি কিমান পাম 12/2 ডেট ইজ 6 আৰু nৰ ভেলু আমি কিমান পাম প্লাছ মাইনাছ 6 কিন্তু ইয়াত চাওক আণ্ডাৰ ৰুটৰ লগত এটাও থকা নাই একচুৱেলি কুৱেশ্যনটোত অলপ ভুল আছিলে ইয়াত দুটা n নাছিলে এটা n হ'লেহে আপোনালোকৰ এই অপশ্যনকেইটাৰ ভিতৰত মিলিব মানে মই দেখাই দিছোঁ আপোনালোকক যদিহে মই লিখোঁ টুৱাইছ 2 আৰু এইফালে ব্ৰেকেটৰ ভিতৰত n থাকে তেতিয়া 2 3 4 এতিয়া আমি যদি কৰোঁ এইটো ছল্ভ হ'ব 2n ইকুৱেল টু 2 to the power 12 বেছকেইটা ছেইম পাৱাৰকেইটা ইকুৱেট কৰিম 12 আৰু দিয়াৰ ফৰ n ইকুৱেল টু আমি কিমান পাম 12/2 ডেট ইজ ইকুৱেল টু 6 যিটো আপোনাৰ ইয়াৰ অপশ্যনৰ লগত মিলে অপশ্যন নম্বৰ চি চ' ইয়াত একচুৱেলি n এটা অলপ বেছিকৈ পুট খাই আছে বা নহ'লে অপশ্যনত ভুল আছে এইটো যদি আমি n নধৰাকৈ কৰে তেতিয়া আপোনালোকে এটা n নধৰাকৈ ধৰে তেতিয়া আপোনালোকে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব আৰু যদিহে nটো ধৰি কৰে তেতিয়া কিন্তু আনচাৰ আহিব প্লাছ মাইনাছ √6 আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ হেল্পফুল হৈছে নেক্সট আকৌ এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং